নিউজৰ অসম চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ। বিটিআৰৰ পৰ্বত জনস্বাস্থ্য কাৰিকৰী বিভাগত অনিময়। ধনৰ বিনিময়ত সলনি কৰিছে পানী যোগান আঁচনিৰ স্থান, এই অভিযোগ তুলিছে স্থানীয় ৰাইজে। হয়, বিটিআৰৰ গোহাইগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগত প্ৰকৃততে চলিছে কি? ধনৰ টোপোলা দিলে পাব নেকি চৰকাৰী পানী যোগান আঁচনিৰ সুবিধা? ঘটনাটো ক'ত সংঘটিত হৈছে চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। মই বৰবিটা গাঁৱৰ বাসিন্দা। আমাৰ বৰবিটা গাঁৱত এটা আঁচনি আছিল, পানী যোগান আঁচনি আছিল। এই আঁচনিখন বেলবাৰী গাঁৱৰ মানুহে ঠিকাদাৰজনৰ লগত কথা পাতি পইচা লেনদেন কৰি আমাৰ গাঁৱৰ পৰা কাটি লৈ গৈছে। এই আঁচনিখন আমাৰ বৰবিটা গাঁৱতে আহিব লাগে। আমি এইখিনি বিডিঅ' মহোদয়ৰ ওচৰত আহ্বান জনাম, চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ সোনকালে যাতে আমাৰ বস্তুখন আমাৰ বৰবিটা গাঁৱতে আহে। নামটো কি? যে ইয়াত যে পানী যোগান আঁচনিৰ এটা কাম আছিল বৰবিটা গাঁৱত, এইটো ক'ত নিৰ্মাণ হৈ আছে? বেলবাৰী গাঁৱত হৈ আছে। আপোনালোকৰ গাঁৱত নাই নেকি? আমাৰ গাঁৱত নাই, এইটোতো নাজানো। এইটো বেলবাৰী গাঁৱত কিয় নিৰ্মাণ হৈ আছে? এইটো বেলবাৰী গাঁৱৰ মানুহ এজন ঠিকাদাৰ লগত কিবা টকা পইচা লেনদেন হৈ আমাৰ গাঁৱতো এইটো তাত বেলবাৰী গাঁৱত কাটি লৈছে। এতিয়া আপুনি বিডিঅ' চৰকাৰত কি আহ্বান জনাব? এইটো বিডিঅ' চৰকাৰ মই আহ্বান জনাইছোঁ যে এইটো আমাৰ গাঁৱত হ'ব লাগে। বিটিআৰৰ পৰ্বতীয়া দেৱীতলা অঞ্চলৰ বৰভিটা গাঁৱৰ ৰাইজৰ খোৱা পানীৰ সুবিধাৰ্থে গোহাইগাঁও জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ কাৰ্যালয়ে আবণ্টন দিছে বৰভিটা পাইপ পানী যোগান আঁচনি। কিন্তু কামটোৰ ঠিকা লাভ কৰা ঠিকাদাৰজনে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিখন বৰভিটা গাঁৱৰ পৰিৱৰ্তে 3 কিলোমিটাৰ নিলগৰ বেলবাৰী গাঁৱত চলাইছে নিৰ্মাণৰ কাৰ্য। ঘটনাটো পোহৰলৈ অহাৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৰভিটা গাঁৱত। অভিযোগ অনুসৰি ধনৰ টোপোলা পোৱাৰ বাবে ঠিকাদাৰজনে আঁচনিটোৰ স্থান সলনি কৰি নিজৰ ইচ্ছামতে নিৰ্মাণ কৰিবলৈ লৈছে বেলবাৰী গাঁৱত। উল্লেখযোগ্য যে বিভাগটোৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী শিৱনাথ ৰাভাৰ হাতত ঠিকাদাৰজনে কামৰ দায়িত্ব ভাৰ অৰ্পণ কৰি এনেদৰে সংঘটিত কৰিছে দিন ডকাইতি কাৰ্য। এতিয়া ঘটনা সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় বিষয়। পৰৱৰ্তীৰ পৰা ইমান আলী শিখৰ ৰিপৰ্ট, নিউজ আৰ আছাম।